বৰ্তমান মই ঢকুৱাখানালৈ বুলি আহিছিলোঁ। আহি এতিয়া মই দিচাঙৰ ফেৰীঘাটৰ ফেৰীৰ ওপৰত তাৰ পৰা আহি থাকোঁতে দেখিলোঁ মাজতে সৰুৱা এখন সিফালৰ পৰা মানে এখন আহিছে আপোনাৰ টেকেলিপুটাৰ পৰা দিচাঙৰ ফেৰীঘাটলৈ আহি আছে। এখন চাওকচোন, মানুহেই নাই। আগত যিদৰে মানুহ আছিলে এই বগীবিল দলংখনৰ পৰা মানুহ একেবাৰে নাইকিয়া হৈ গ'ল। তাৰপৰা আহি থাকোঁতে আকৌ বৰষুণ তালে 2-এজাক বৰষুণো মাৰি আছে চিমচিমীয়া। তাৰ ওপৰত বহিও ভাল লাগিছে, সেইকাৰণে ওপৰতে বহি আহিছোঁ। বৰষুণকো নেওচি বাইক লৈ আহিছিলোঁ। বাইক মই পিঠিয়ালৰ চচুবাৰীতে থৈ আহি মই এতিয়া বৰ্তমান আছোঁ ঢকুৱাখানা চাৰিআলিত। ঢকুৱাখানা চাৰিআলিৰ পৰা মই দাদা এজনৰ লগত যাম। দাদাজন আহি আছে, দাদাজনৰ লগতে মই ধেমাজিলৈ বুলি আহিছিলোঁ। বাটতে দাদাক লগ পালোঁ, দাদাৰ লগতে আহি আছোঁ। এতিয়া বৰ্তমান মেডিকেললৈ আহিছিলোঁ, ধেমাজি মেডিকেললৈ। কোনো এদিন অহা নাই, প্ৰথম আহিছিলোঁ। এতিয়া আমি আকৌ ডিপুত সোমাব লৈছোঁ, তেল ভৰাম গাড়ীত। ডিপুত তেল ভৰাবলৈ ল'লোঁ। আকৌ ডিপুত তেল নাই বুলি ক'লে, এবাৰ ৰৈছে এবাৰ গৈছে। তাৰপিছত দাদাই ক'লে বোলে যাওঁ ব'ল বোলে তেল নভৰা। তেনেকুৱাত আকৌ ক'লে বোলে আহিছে তেল। তেনেকৈ কৰি আমাক ৰাখি থৈ দিছে। ধেমাজিৰ পৰা ঘূৰি আহোঁতে 2-এজাক বৰষুণো দিছে, কিন্তু তাৰ মাজতে মোক খালপটুকীয়া ক'লে যে ভিনদেউ একো এটা মান নামাতে নি। এতিয়া মই ক'লোঁ কিনো ক'ম আৰু, ক'বলৈতো মোৰ একোৱেই নাই। তাৰ মাজতে ক'লোঁ যে স্বাৰ্থত 2-এটাকে সোধোঁ, হাঁহি মাতি গৈ থাকোঁ আমি ৰাস্তাত, তেনেকৈ যাম বুলি। আৰু তেওঁলোকে ক'লে হ'ব বোলে, সোধকচোন কি ক'ব পাৰোঁ কি নোৱাৰোঁ। তাৰপিছত সুধিবলৈ কি লাও গছত নালাগে। মই নাজানিম আপোনাৰ পাঠ কৰি দিলোঁ। পাঁচ পোলাও 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 আমিতো চব মন্দিৰলৈ চেণ্ডেল জোতা পিন্ধি নোসোমাওঁ। এনেকুৱা এটা মন্দিৰলৈ আমি চেণ্ডেল জোতা পিন্ধিয়ে সোমাওঁ। সেই মন্দিৰটোৰ নাম কি বাৰু? মন্দিৰে হয়। আমিতো চব মন্দিৰটো ক'ব লাগিব নে? ভিনদেউৱে ক'ব পাৰিব বা? ভিনদেউ ভিনদেউ কওক কি মন্দিৰলৈ আমি জোতা চেণ্ডেল পিন্ধি সোমাওঁ? মানুহজন দেখিয়ে পোৱাগে নাই নে ক'ত চাগে ঢুকি পোৱা নাই। কি মন্দিৰলৈ আমি জোতা চেণ্ডেল পিন্ধি সোমাওঁ? মায়ে ক'ব কি মন্দিৰলৈ জোতা চেণ্ডেল পিন্ধি যাওঁ? বিদ্যা মন্দিৰলৈতো আমি চেণ্ডেল জোতা পিন্ধিয়ে সোমাওঁ। ধেমাজিৰ পৰা ঘূৰি আহোঁতে দেখিলোঁ যেন এইকেইজনে মাছ মাৰি আছে, অকণমান লৈ লওঁচোন বুলি, দেখিও ভাল লাগিব। তাৰপিছত দেখিলোঁ যেন এবাৰ চব মেটেকাৰে ঘেৰি আনিছে। মেটেকাৰ মাজতো মাছ থাকিব, আহিবই আৰু ভাল লাগিব দেখি, চাওঁচোন বুলি ল'লোঁ।